গোৱা ফুৰিবলৈ যাম বুলি ভাবিছোঁ। ইমানবোৰ হৈ গ'ল, অকণমান মানে ৰিলেক্স হ'বও লাগে, সেইকাৰণে ভাবিছোঁ গোৱা ফালে ফুৰিবলৈ যাওঁ নেকি। আপুনি যাব নেকি? মোৰ এতিয়া বয়স নাই আৰু ফুৰি ফুৰা, তোমালোকে যোৱা। কেনে চবেই দেখোন ঠাণ্ডা জেগালৈ গৈছে গৰমখনত, তোমালোকনো গোৱালৈ যোৱা নে? গোৱা যাবলৈ মোৰো মন আছে। ঠাণ্ডা জেগালৈ পাছতো যাব পাৰিম, শ্বিলংটো বেছি দূৰ নহয়, গোৱাই গৈ আহোঁ নেকি? যোৱা যোৱা, ভালেই হ'ব। দেউতাও তাতে থাকে নহয়, তাতে তোমালোকে 2 এদিন ৰখিব পাৰিবা, পইচাটোও খৰচ কমিব। কিন্তু মা, কি হ'ল? ৰিমনে দেউতালৈ ফোন কৰিছিলে। দেউতাই ক'লে তেওঁ বোলে আমি যিকেইদিনত যাম তেওঁ ক'ৰবাত বেলেগলৈ যাব। গোৱাত সেইকেইদিন তেওঁ আউট অফ ষ্টেচন হ'ব বোলে। ৰ'বা মই ফোন কৰিম। ঘৰৰ চাবিটো ক'ৰবাত ৰাখি গ'লেই হয়, তোমালোকে গৈ তাত ৰেষ্ট কৰিব পাৰিবা ন? তেওঁ থাকিলে বা নাথাকিলে কি হ'ল, তোমালোকৰ খৰচা কৰিম মই, যিহে দাম হোটেল চোটেলত। হ'লেও ফুৰিবলৈতো যাবাই, গৈ এদিন 2 দিন ৰিলেক্স হ'ব পাৰিবা। নালাগে নেকি মা? দেউতাইতো মোক ভাল নাপাই যেনেই লাগে, আকৌ গৈ দিগদাৰ দিয়াহে হ'ব। ছোৱালীজনীও থাকিব, অশান্তিহে পাব চাগে। সেইটো কথা নহয় নহয়, ভাল পোৱা বেয়া পোৱা কি আছে? ল'ৰাই বিয়া পাতিলে যেতিয়া বোৱাৰী হ'ল, তাতে আৰু মান্তি অমান্তি কথা নাই নহয়। জানো আপুনি কি ভাল দেখে, মই ফোন কৰিম ৰ'বা। হেল্ল', শুনিছেনে? হেল্ল', মায়ে কথা পাতিব বিচাৰিছে, পাতক আৰু, কিন্তু মোৰ লগা নাই দেউতা যে মান্তি হ'ব, মোক একেবাৰে দেখিব নোৱাৰে। আৰে এইবিলাক কি বেলুন মা? পূজা আহি পোৱাই নাই, তুমি 2 মাহৰ আগৰ পৰা বেলুন ল'লা? ক'ত পালা? পাপাই দিলে মা। ৰিমনে যে এক বেয়া কৰিব আৰু এনেকৈ, যি লাগে তাকে আবতৰীয়া বস্তু এতিয়া দৰকাৰ নাই নহয়। ইমানবোৰ বেলুন, এটা দুটা হ'লেও বেলেগ কথা। পম্পী নব, আপোনালোকে ফুৰিবলৈ যোৱাটো কনফাৰ্ম হ'ল নে? হ'ল। কিয় সুধি আছা তুমি ইমান বাৰে বাৰে? মানে ময়ো ঘৰলৈ যাম আপোনালোক ফুৰিবলৈ যোৱাৰ পিছত। বাইদেউকো ক'ৰবাত পঠিয়াই দিম কাৰোবাৰ ঘৰলৈ ফুৰিবলৈ। মই মানে সেই চম্পাক লগ কৰিবলৈ যাব লাগে। কোন চম্পা? সেই হেপী আগত ক'বলৈ বেয়া হয় আৰু, মোৰ হ'বলগীয়া ধৰম পত্নী, মানে মোৰ গাৰ্লফ্ৰেণ্ড। আয়ো দেহি, যাবা পাই। মোৰ ফালৰ পৰা গিফ্ট এটাও দিম, লৈ যাবা, তাইক দিবা। হয় নেকি? ভালেই পাব তাই, মই আপোনাৰ কথা কৈয়ে থাকোঁ নহয়। ঠিক আছে, মই দি থৈ যাম ফুৰিবলৈ যোৱাৰ আগত। হেপী ব'লা আমি বাহিৰত খেলোঁগৈ। কিমান যে ষ্ট্ৰেছত আছোঁ নহয় মই। এই ৰুমাজনীক বিয়া পতাৰ পিছত মই ক'লৈকো যাব নোৱাৰা হ'লোঁ। আগৰ নিচিনা মোৰ ষ্টেটাছটোৱে কিবা হৈ গ'ল। মোৰ ৱাইফজনী দেখিবলৈ ভাল নহয়। মই কিমান হেণ্ডছম, তাইক কটীয়া মটীয়া চেহেৰা গৰগতি নাই। এটা ৰিমন, তাৰ লাখখন চা, কি ধুনীয়া ৱাইফ পাইছে। অ' মাই ডগছ। এতিয়া মুঠতে মই বিয়া পতা খবৰ বহুকেইজনীয়ে গম পালে, সিহঁতিও মোক পাত্তা নিদিয়া হ'ল। আগতে মোৰ লগত ক্লাবলৈ গৈছিলে, পাৰ্টি কৰিছিলে, এতিয়া মোৰ পৰা অলপ দূৰে দূৰে থাকে। বহুত অশান্তি পাইছোঁ। ৰুমা আৰু পম্পীৰ কি নাচাবি, মোকে জ্বলাবলৈ ইফালে যাব সিফালে যাব, হাঁহি হাঁহি কথা পাতিব। কিমান দিন হাঁহিবি, হাঁহি ল, মই আছোঁতো। ঋষি মৰি যোৱা নাই নহয়, চাই ল'ম তহঁতক। ঋষি কেতিয়াও হাৰিব নোৱাৰে, ঋষি সদায় জিকে, ঋষিৰ অভ্যাস নাই হৰাৰ। কোৱা। হেৰি, আমি ক'ৰবাত ফুৰিবলৈ যাওঁ ব'লা নহ'লে। চবেই ইমান ফুৰিবলৈ গৈছে, যি আমাৰ কাজিয়া হৈছিলে নহৈছিলে সেইবোৰ বাদ দিয়াচোন, চব পাহৰি যোৱা। আগৰ কথাবোৰ মনত পেলাই আমি কিমান চিল আউট কৰিছিলোঁ, ফুৰিবলৈ গৈছিলোঁ, পাৰ্টি কৰিছিলোঁ। ব'লা আমি ক'ৰবাত ফুৰিব যাওঁ। নাই, মোৰ পাৰ্টি কৰিবলৈ সময় নাই। কোম্পানীৰ ভালেকেইখন মিটিং আছে মোৰ, ইম্পৰ্টেণ্ট, এখনো মিছ কৰিব নোৱাৰোঁ। আৰু ছেমিনাৰ আছে, সেইবিলাক এৰিতো মই যাব নোৱাৰোঁ না। আৰে অলপতো টাইম উলিওৱা, 3 দিন বা 4 দিন টাইম উলিয়ালেও হ'ব। আমি ফ্লাইটত যাম, ফ্লাইটত আহিম, 2 দিনমান ফুৰিম, মাইণ্ডটো ফ্ৰেছ হ'ব। আগৰ যিবিলাক যি হৈছিলে নহৈছিলে চব পাহৰি যাম, নতুনকৈ আমি এটা মানে ষ্টাৰ্টিং কৰিম। মই কৈছোঁ নে সময় নাই বুলি। আৰে বাবা, মোৰোতো কাম আছে, ময়োতো ৱৰ্কিং ওমেন হয়। মই টাইম উলিয়াব পাৰিলে তুমি নোৱাৰিবা নেকি? অকল কামতে থাকিবা নেকি? ফেমিলিকো টাইম দিব লাগিব। এনেকৈ হ'লে তুমি আৰু বিয়া পাতিবই নালাগিছিল, কামটোৰ লগতে থাকিব লাগিছিলে। আকৌ উলিয়ালা, মই কিবা এটা বেয়াকৈ ক'ম, তোমাৰ খং উঠিব, আকৌ মোৰ খং উঠিব, মাত ডাঙৰ হ'ব, বাহিৰৰ পৰা কাণ পাতি শুনি থাকিব, পিছত আকৌ আমাৰেই বদনাম হ'ব কাজিয়া লাগি থাকোঁ বুলি। সেইকাৰণে কৈছোঁ, বেছি জোৰ কৰি থাকিবা, যিটো মই না ক'লোঁ। শুনিছা কোনোবা এদিনা ঋষিয়ে কথা হলোৱা? জানো তোমাৰ কি হৈ গ'ল হঠাতে, মই ক'ব নোৱাৰোঁ। আগতে ফুৰা বুলি ক'লে মই সম্পূৰ্ণ ক'বলেই নাপাওঁ, যাবলৈ ঠেং দাঙি থাকা। এতিয়া বাহানা লাগে অকল তোমাক। অকলে হ'লে য'ত ত'ত ঘূৰি ফুৰিব পাৰা। কেইদিনমানৰ আগত ছিংগাপুৰৰ পৰা আহিছা, তোমাৰ ফটোবোৰ দেখিছোঁতো মই। তুমি ছিংগাপুৰত মিটিং কৰিব গৈছিলা নে পাৰ্টি কৰিব গৈছিলা নে এনজয় কৰিব গৈছিলা? চাইছোঁতো, বুজি পাই, ছবিয়ে কথা কয়, জানা নহয়। Oh, please, Ruma, leave me alone. I can't, because this room is mine, not yours. You are living with me in my house, okay? Don't forget. What? You mean মই তোমাৰ ঘৰত জোৰ জবৰদস্তি আছোঁ? Okay, চোৱা, মই এতিয়াই গৈ আছোঁ। মোক পিছে আহিলে আহিবা, নাহিলে নাই। তোমাৰ ঘৰত ভৰি দিবলৈ নহয় মই। যাওঁ, মোৰ ট্ৰলি ক'ত আছে, মোৰ বেগ ক'ত আছে? ঋষি, I am sorry, please, ৰ'বা। আৰু এতিয়া শুনিবলৈ দেখিবলৈ বাকী কি আছে? হেকাচন পাৰি দিলা ন, মোক বনাই দিলা ন চপনীয়া। মোৰতো ঘৰ নাইকিয়া নহয়, মোৰ বিজনেছ নাইকিয়া নহয়। মই তোমাৰ সুবিধাৰ কাৰণে ইয়াত আছিলোঁ। মোৰ ঘৰৰ পৰা অফিচ দূৰ হয়, মোৰ ঘৰত কোনো মানুহ নাই, অকলশৰীয়া হ'বা বুলি মই ইয়াত আছিলোঁ, তোমাৰ কাৰণে, একমাত্ৰ তোমাৰ কাৰণে। তুমি কি বুলি ভাবা মোক? I'm sorry, ঋষি, I'm so sorry, I did not mean that. I'm really sorry. Sorry ক'লে কি এতিয়া চব ঠিক হৈ যাব? নহয়, একচুৱেলি পম্পী আৰু ৰিমনদা ফুৰিব যাব ন, শুনি আহিলোঁ বাহিৰত। মোৰ মানে মনটো বহুত অশান্ত হৈ গ'ল, সেইকাৰণে মই তোমাক ক'লোঁ ব'লা ফুৰিব যাওঁ বুলি। হ'ব ঠিক আছে, তুমি ফুৰিব যাব নিবিচাৰাতো? নালাগে, নাযাওঁ, হ'ব ঘৰতে থাকিম। তুমি নিজৰ মতে কাম কৰা, প্লিজ। তুমি এতিয়া গুচি নাযাবা, মই লাজ পাম ন চবৰ আগতে। কি ক'লা, আকৌ এবাৰ কোৱা। নহয় মানে ৰিমনদা আৰু পম্পী গোৱা ফুৰিবলৈ যাব। মই বাহিৰত শুনি আহিলোঁ ন, ময়ো এক্সাইটেড হৈ গ'লোঁ ফুৰিবলৈ যাম বুলি।
but you don't want to go now. Then okay, नाजाओ. तुमको उल्लू बनाया बड़ा मजा आया. Huh? What do you mean? I mean মই তোমাক সারপ্রাইজ দিলো. আমিও ফুৰিব যাম, আমিও গোৱা যাম দিয়া. সিহঁতি কেতিয়া যায় খবৰ লগাবা. আমি সিহঁতক জ্বলাম নহয়, তেহেঁতকে ভালকে আমি ফুৰিম আৰু ভাল ভাল খাম, ভাল ভাল ড্ৰেছ কৰিম হা, ফটোও ভাল মাৰিম. Really? Yes. Oh my god, I can't believe this. Oh my god. ঠিক আছে মই ৰেডি হমেই. এতিয়া মই অনলাইন অৰ্ডাৰ দিম হা, কেইদিনমানটো আছে ন. সিহঁতক খবৰ কৰিম মই কেনেকৈ কিহত যায়. ঠিক আছে, ভাল ভাল ড্ৰেছ কেইটামান কিনি লোৱা. খালি একদম পক্কা খবৰ লগাবা কোনদিনা কেতিয়া যায়. আমি একদম লগে ভাগে যাম. খালি সিহঁতক গম পাবলৈ নিদিবা আৰু. গমটো পাবই তাত দেখিলে. Okay, I love you. Okay. Yay! মজা. अब आएगा मजा. এনেকুৱা খেল খেলিম, এনেকুৱা পাখা মাৰিম. মহাভাৰতত কি ষড়যন্ত্ৰ হৈছিলে, তাতকে বেছি ডাঙৰ ষড়যন্ত্ৰ কৰিম. ৰিমন পম্পিয়ে গমেই নাপাব সিহঁতি ক'ৰ পৰা ক'লৈ গৈছিলে আৰু কি হৈ ঘূৰি আহিলে. হেল্ল' মামনি. অ প্ৰশান্তি খুইদ ভালে অত দিনৰ মূৰত ফোন কৰিলে পাই. ভালে আছো নমৰি যাই আছো কৈছো নহয়. তহঁতৰ ভালে ভগৱানৰ কৃপাত. হে কি গম নাপাওঁ নহয়. কেতিয়া নকবি এই হাউনতে কি বুলি কয় পথাৰত এই ৰোৱনী চাহ দিবলৈ যাওঁতে দেখাই পৰিলে. তাৰপৰা একদম গুৱাহাটীত নিহে ঠিক কৰিছো. হৰি আমি গমেই নাপাওঁ. ক'তনো গম পাবি, ফোন এটা কৰিলেহে নিজৰ বুলি ভাবি পাহৰিলে তহঁতি. নাই পাহৰা খুইদ কেলে এনেকৈ কৈছে. কেলেনো পাহৰিম বাৰু নিজৰ মানুহবোৰ. সেই ছয়দিন যাম বাৰু দেই, গম নাপাওঁ কাৰণেহে যোৱা নাই, নহ'লে মইনো নোযোৱাকৈ থাকোঁ না. আহিবি দাদা দে ভাল পাব. এতিয়া ঘৰখনত বৰ দিগদাৰ হৈছে. মোৰ দেখিছে কঁকালটো পৰা. এতিয়া ল'ৰাটোলৈ ছোৱালীজনী বিচাৰি ফুৰিছে বোলো বিয়াখন পাতি দিলে অকণমান শান্তি হ'ব. মই আৰু সেই দাদাৰ লগতে লাগি থাকোঁ, গা ধোৱা মোটা ধোৱা. এই ডাক্তৰ এজন আহে কিবা থেৰাপি দিয়ে. তাৰপৰা সেই অকণমান আগতকৈ হেৰি হৈছে বোলে দিন লাগিব বুলি কৈছে আৰু যেনিবা. খোৱা বোৱা বাছ বিচাৰ বহুত ফোন কৰি থাকিব লাগে নহয়. মোৰ কঁকালটো আৰু এনেকুৱা হৈ গৈছে, ঘৰৰ কাম কৰিবলৈ সময় নাপাওঁ. এই ভাত খোৱা দাদাই আৰু হেৰি কৰা সিমানে. এতিয়া সেই ল'ৰাটোৰ কাৰণে ছোৱালীজনী বিচাৰি ফুৰিছোঁ বোলো তইহে পাৰিবি আৰু ভাল ছোৱালীজনী বিচাৰি দিব একদম হাইলাখটো লিখা ঘৰত হা. বৰ ডাঙৰ দায়িত্ব দি দিলে নহয়, এইটোহে বৰ ডাঙৰ কাম আৰু দেই. আজিকালি ছোৱালী পাবলৈ নাইকিয়া হ'ল. সেইকাৰণেহে আকৌ তোক কৈছোঁ, নহ'লেচোন নিজে বিচাৰি ল'লোহেঁতেন. আটাখন ছোৱালী আছে গাঁৱত, চবৰেহেও ভাল পোৱা আছে. ইজনী সুধো বোলে আহিবি নেকি ল'ৰাটোলৈ, নাই গমেই পাওঁ আৰু মুখৰ হেৰিতে গম পাওঁ. ছোৱালীবোৰে সৰুতে পলাই গ'ল নায়েইগে. দুই এজনী আছেগে পঢ়ি শুনি আছে আৰু চাকৰি বাকৰি পাব ক'ত না মাললৈ আহিব. চিন্তা নকৰিব বুজিছে খুইদ, যাৰ ভাগ্য য'ত থাকে যেনে তেনে হ'লেও মিলন হ'ব। সেই ভগৱানে লিখি পঠিয়ায়। আপুনি বিচাৰি ফুৰি লাভ নাই। হ'লেও এতিয়া চিন্তাটো লাগে দিয়কচোন। ল'ৰাই নিজে চাই থোৱা নাই নি? নাই সেদাং ল'ৰা আমাৰ লোকৰ ল'ৰাই 10জনী 20জনী পতা, আমাৰতো এজনীও নাই. অঁ ঠিক আছে মই চেষ্টা কৰিম বাৰু. চেষ্টা নহয় আৰু তই মুঠতে এজনী চাই দিবি. তহঁতৰ গাঁৱৰ ছোৱালীবোৰ খুব ভাল বুলি শুনিছোঁ, তাইয়ে এজনী চাই দিবি. কোনে ক'লে? আহু কাৰণে শুনিছোঁ আৰু ভালেই বাৰু ছোৱালীবোৰ, খবৰ কৰিম বাৰু. হ'ব দে, এই দাদাই মুতিব লাগিছে হ'বলা, মুতাই ন. হ'ব দে ৰাখিছোঁ, পিছত কৰিম বাৰু. অঁ খুইদ হ'ব দিয়ক. গমেই নাপালোঁ নহয়, যাব লাগিব দেই। আমাৰ এজনক কংগ্ৰেছন কথাটো শুনিছে